হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন চেমিনাৰ এটেণ্ড কৰিছিলোঁ। চেমিনাৰখন দুলীয়াজানত হৈছিল। মেকআপ, হেয়াৰ ষ্টাইল আৰু নেইল আৰ্টৰ ওপৰত চেমিনাৰখন আয়োজন কৰা হৈছিল। ইণ্টাৰনেশ্যনেল চাৰ্টিফাইড মেকআপ আৰ্টিষ্ট কনকলতা গগৈ আৰু ইণ্টাৰনেশ্যনেল চাৰ্টিফাইড নেইল আৰ্টিষ্ট মমতা সোণাৰে এই দুয়োগৰাকীয়ে মিলি চেমিনাৰখন আয়োজন কৰিছিল। তাৰ পাছতে আজি অতিথি হিচাপে আমন্ত্ৰণ কৰিছিল জয়ন্ত দত্ত ডাঙৰীয়াক। তেখেত পোৱাৰ পিছত তেখেতক সম্বৰ্ধনা জনালে। সম্বৰ্ধনা জনোৱাৰ পিছতে তেখেতক দুআষাৰ ক'বলৈ কাৰণে অনুৰোধ জনাইছিলে আৰু তেখেতে দুআষাৰ বহুত ধুনীয়াকৈ সৌন্দৰ্যৰ বিষয়ে ক'লে। তাৰপিছতে আমাৰ মডেল, আমাৰ মেকআপ আৰ্টিষ্ট, অতিথি, লগতে আমাৰ যোন নেইল আৰ্টিষ্ট আছিলে তেখেতে মানে মেইন ড'ৰৰ পৰা মানে এণ্ট্ৰেঞ্চ ড'ৰৰ পৰা সোমাই আহি এটা ৰেম্পৰ নিচিনাকৈ আৰু কৰি মেলি ষ্টেজত উঠিলে। ষ্টেজত উঠাৰ পিছত তেওঁ সকলোৱে মানে অলপ ফূৰ্তি কৰিলে আৰু অলপ নাচিলে আৰু সকলোৱে বহুত ফূৰ্তি কৰিছিলে, সকলোৱে বহুত নাচিছিলে আৰু মানে জয়ন্ত ছাৰ অহাৰ আগতেই নেইল আৰ্টিষ্টে মানে মডেলগৰাকীক নেইল আৰ্ট কৰিয়ে আছিলে। নেইল আৰ্টটো আধাখৰীয়া হৈ আছিলে। যিহেতু তেখেত আহি পাই গ'ল, তো সেইকাৰণে আকৌ সেইটো ষ্টাৰ্ট কৰিলে মানে তেখেত অহাৰ পিছত। তাৰপিছত আকৌ নেইল আৰ্টটো ইতিমধ্যে মানে বেছি নাছিলে, তো কমপ্লিট হৈ গ'ল। তাৰপিছতে দুলীয়াজানৰ এগৰাকী সমাজসেৱক, তেখেতৰ নামটো আছিল ধ্ৰুৱজ্যোতি কলিতা। তেখেত আহিলে, তেখেতৰ লগতে তেখেতৰ লগৰীয়া কেইজনমানো আহিলে। তেওঁলোকক সম্বৰ্ধনা জনালে। সম্বৰ্ধনা জনোৱাৰ পিছত তেখেতে আমাৰ কনকলতা মেমে ক'লে কি সকলোৱে এপাক নাচিম, আজি কৃষ্ণ আহিছে, ইমানবোৰ কৃষ্ণ আহিছে, জন্মাষ্টমী, তাতে নাচিব লাগিবই। তো সকলোৱে তাৰপিছত কি কৰিলে, বিহু গান লগাই দিলে। আৰু আমাৰ অসমীয়াবিলাক আৰু বিহু বুলি ক'লে জানে আৰু আপোনালোক কেনেকুৱা হৈ পাৰে। তাৰপৰা সকলোৱে উঠি পিনে নাচিবলৈ ধৰিলে। তাৰপৰা কমেও 5-10 মিনিট মানে নাচা হ'ল আৰু তাৰপিছত এইফালে আমাৰ নেইল আৰ্টিষ্টৰ নেইল আৰ্ট কৰি পিনে আপোনাৰ কমপ্লিট হৈ গ'ল। কিন্তু মই নেইল আৰ্টৰ ইমান ভিডিঅ' কৰা নহ'ল মানে কি ভিডিঅ' কৰাই নহ'ল, কাৰণ যিহেতু মই নেইল আৰ্ট জানোৱেই ন, সেইকাৰণে মানে মই ইমান ভিডিঅ' নকৰিলোঁ। কিন্তু মই চালোঁ আৰু কিন্তু মই ইমান বেছি ভিডিঅ' নকৰিলোঁ। তাৰপিছতে কনকলতা বাইদেৱে মেকআপ আৰ্টিষ্টক কনকলতা বাইদেৱে মডেলগৰাকীক মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰিলে। যিহেতু টাইম মানে বহুত, কাৰণ আমাৰ টাইমিংটো আছিলে 10টাৰ পৰা 4টালৈকে চেমিনাৰখনৰ টাইমিংটো। কিন্তু মানে বহুত লেটকৈ আপোনাৰ চাৰে 11টা 12টা তেনেকুৱামান বাজিছে। তেনেকুৱামান বজাৰ পৰা মানে ষ্টাৰ্ট কৰা হ'ল। প্ৰথমতে নেইল আৰ্ট ষ্টাৰ্ট কৰিলে। নেইল আৰ্টটো কৰি থাকোঁতে মানে কি 2-3জন তেনেকৈ অতিথি আহি গ'ল, তো তাতে অলপ টাইম ৱেষ্ট হ'ল। তাৰপিছত একচুৱেলি টাইম ৱেষ্ট হোৱা নাই মানে, কিন্তু টাইমটো মানে নেইল আৰ্ট কৰি থাকোঁতে মানে সেইখিনি সময়ত যেতিয়া অতিথি আহিছে তেতিয়া মানে ৰখি দিব লগা হ'লতো, তো সেনেকৈ মানে টাইমটো বেছি লৈ ল'লে নেইল আৰ্টত। তাৰপিছত মেকআপত খুব বেছি আপোনাৰ 2 ঘণ্টা, 1.5 ঘণ্টা 2 ঘণ্টামান টাইম লৈছে আৰু। তো মেকআপ শেষ হয় মানে আপোনাৰ 6টা মানে বাজিলে, মানে আন্ধাৰে হ'লগৈ মানে তেনেকুৱা। মেকআপ বহুত ধুনীয়াকৈ কৰিছে কনকলতা বাইদেৱে। প্ৰথমতে মডেলৰ ফেচটো ক্লিন কৰি ল'লে, তাৰপিছত ফাউণ্ডেশ্যন, অৱশ্যে মেকআপৰ বিষয়ে মোৰ ইমান নলেজ নাই মানে, তো সেইকাৰণে মই মানে পূৰা ফুল ভিডিঅ' এটা কৰি ল'লোঁ মেকআপ কৰি থাকোঁতে। কাৰণ মেকআপ মই ক'তো শিকা নাই। মই নেইল আৰ্ট শিকিছোঁ বাৰু, তো সেইকাৰণে মই নেইল আৰ্টৰ বিষয়ে মই জানোঁ। কিন্তু মই মেকআপৰ বিষয়ে মানে মই একোৱেই নাজানো। আৰু মানে এইটো আইলেছেছ লগোৱাৰ টাইমত আপোনাৰ কাৰেণ্টটো গ'লগৈ। আৰু হোটেলখনত মানে নাজানো আৰু কি AC কাম কৰা নাই, ফেন আনি দিয়া নাই, বহুত মানে খেলিমেলি। পিছত বাৰু লাষ্টত কৈ ফেন এখন আনি দিলে, তাত কাৰেণ্ট গ'লগৈ। এতিয়া টাইম ইফালে গৈ আছে ন, ৰখিব নোৱাৰে কাৰেণ্ট আহিবৰ কাৰণে, সেইকাৰণে সেনেকৈয়ে মোবাইলৰ টৰ্চ মানে জ্বলাই পিনে আইলেছেছ লগোৱা হ'ল। তাৰপিছত সকলোবিলাক কিন্তু ভালকৈ হৈ গ'ল আৰু বহুতখিনি কথা শিকিব পাৰিলোঁ। কাৰণ মই চেমিনাৰ কেতিয়াও এটেণ্ড কৰি পোৱা নাই, একো চেমিনাৰে মই এটেণ্ড কৰি পোৱা নাছিলোঁ। কিন্তু আজি এই চেমিনাৰখন এটেণ্ড কৰি মানে বহুতখিনি মানে সৰু সৰু কিছুমান টিপছ শিকিব পাৰিলোঁ। বহুত
মানে বহুত বেছি একো নহ'লেও সৰু সৰু বস্তুবিলাক মানে শিকিব পাৰিলোঁ, কিছুমান টিপছ পালোঁ, কিছুমান নজনা কথা শিকিব পাৰিলোঁ, দুই এগৰাকীৰ লগত চিনাকি হ'লোঁ। ভাল লাগিলে, বহুত বেছি ভাল লাগিলে চেমিনাৰখন। হয়, অলপ দেৰি হ'ল আৰু মানে কি বতৰো বহুত বেয়া কৰিলে, বাহিৰত পূৰা বতাহ বৰষুণ হৈ আছিলে। তাৰপৰা এয়া মেকআপ মডেলগৰাকী কমপ্লিট হৈ গ'ল। মেকআপ কমপ্লিট হোৱাৰ পিছত আমাৰ কনকলতা বাইদেউ আৰু মমতা বাইদেউ দুগৰাকী মডেলৰ লগত মানে অলপ নাচে আৰু তাকে অলপ ভিডিঅ' কৰিছিলোঁ। কিন্তু মডেলগৰাকী বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ মেকআপ কৰিছে আৰু নেইল আৰ্টটো বহুত ধুনীয়া হ'ল। হেয়াৰটো একদম চিম্পুলত মানে হেয়াৰ যোনটো মানে খোপা বান্ধিছে, হেয়াৰ কামখিনি মানে আপোনাৰ বহুত চিম্পুলত ৰাখিলে, মানে একদম পটাপট মানে কমেও মানে খুব বেছি 5-10 মিনিটৰ ভিতৰত মানে চুলিখিনি গোটেইখিনি কমপ্লিট হৈ গৈছে। কিন্তু মানে যিহেতু গৰম, ভিতৰত অলপ গৰম আছিলে, ইমান মানুহ আছে, তাতে আকৌ মানে বহুত লাইট জ্বলি আছে, তো কি হৈছিলে মডেলগৰাকী পূৰা ঘামি গৈছিলে, তো সেইকাৰণে মানে মেকআপ কৰিব নোৱাৰিছিলে। মেকআপ ফাউণ্ডেশ্যন লগাই বা কিবা লগাই তাৰপৰা আকৌ মেকআপ মানে ঘামি যায় মডেলগৰাকী, তেনেকুৱা হৈছিলে। ইফালে AC নাছিলে ন, পিছত যেতিয়া ফেনখন আনি দিছে তেতিয়াহে মানে মেকআপ কৰিব পাৰিছে। তাৰপিছত মেকআপটো মডেলগৰাকী কমপ্লিট হোৱাৰ পিছতে গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা মঞ্জু বৰগোহাঁই বাইদেউ আহিছিলে, যিগৰাকী হৈছে আপোনাৰ ইণ্টাৰনেশ্যনেল চাৰ্টিফাইড হেয়াৰ ষ্টাইলিষ্ট। তো তেখেতক হেয়াৰৰ কাৰণে মতা হৈছিল, তো তেখেতে এগৰাকী মডেল লৈ আহিছিলে আৰু বহুত ধুনীয়া এটা ৰ'জ কাট মানে চুলিখিনি ৰ'জ ডিজাইনৰ কৰি দিলে। তো বহুত, কিন্তু তেখেতে 52 মিনিটছ লৈছে দেই চুলিখিনি মানে গোটেইখিনি ৰ'জ ডিজাইন কৰিবৰ কাৰণে। তো বহুত ধুনীয়া লাগিলে কিন্তু। তাৰপাছতে আমি ঘৰলৈ আহিলোঁ, পূৰা বতাহ বৰষুণ, আন্ধাৰ হৈ গ'ল, ৰাতি 8টা বাজি গ'ল। দুলীয়াজানৰ পৰা মই নাহৰকটীয়া আহিছোঁ। তো গোটেই মানে বতাহ বৰষুণ, ৰাস্তাত মানে আপোনাৰ ৰখিবলৈও ভয় লাগিছে, দুইটা চাইডে গছ গছনি, ৰাস্তাত মানুহ নাই, ইমানেই ঘৰ দুৱাৰ নাই ওচৰে পাঁজৰে, ইমান ভয় লাগিছে। মানুহজনক কৈছোঁ মই যে ইয়াতে ৰৈ দিওঁ নেকি, তেখেতে কৈছে নালাগে বোলে, যাওঁ, ইয়াত ৰখিবলৈ বেয়া। তো গৈয়ে আছোঁ, ইমান বতাহ বৰষুণ, ইমান ভয় লাগিছে, গোটেই ৰাস্তাটো ভগৱানৰ নাম লৈ লৈয়ে আহিছোঁ মানে। তাৰপিছত যেতিয়া ৰুম পাইছোঁহি তেতিয়া অলপ মানে আৰু এৰিছে, কিন্তু গোটেই ৰাস্তাটো বহুত ডাঙৰ বৰষুণ, ইমানেই মানে বতাহ মাৰিছে, বতাহত যেতিয়া বৰষুণৰ পানীটোও মানে হিলি গৈছে। তাৰপিছত মেকজিমিয়াৰ পৰা মানে আমাক গিফ্ট হেম্পাৰ এটা দিছিলে আৰু চাৰ্টিফিকেট এখন দিছিলে। আৰু গিফ্টটোৰ ভিতৰত গিফ্টকেইটা হৈছিলে মানে আপোনাৰ এটা লিপষ্টিক দিছিলে, লিপষ্টিক আৰু এখন সৰু টাৱেল দিছিলে, বহুত ছফ্ট আছিলে টাৱেলখন। লিপষ্টিকটো আপোনাৰ মিনি মেট লিপষ্টিক আছিলে এইটো। তো লিপষ্টিকটো একদম ধুনীয়া, কালাৰটো বহুত ধুনীয়া, মই লগায়ো চালোঁ, ধুনীয়াই লাগিছে বাৰু, একদম ভাল লাগিছে। তাৰপিছত আৰু টাৱেলখন আছিলে আপোনাৰ, এইখন চাগে মেকআপৰ বিষয়েতো মোৰ ইমান আইডিয়া নাই, হয়তো মুখ মোহাৰিবৰ কাৰণে নেকি, বহুত বেছি ছফ্ট হয় মানে টাৱেলখন। ছ' থেংক ইউ। তো ইমান ধুনীয়া চেমিনাৰ এখন মানে আজিৰ দিনটোত মানে মই এটেণ্ড কৰিলোঁ, মোৰ বহুত ভাল লাগিলে, বহুত শিকিব পাৰিলোঁ। নেক্সট এনেকুৱা যি চেমিনাৰ হয় মই আকৌ মানে জইন কৰিম, এটেণ্ড হ'ম। ছ' আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ, বাই বাই।